নগাঁও জিলাৰ কংগ্ৰেছ কমিটিৰ যোগদান কাৰ্যসূচীত যুৱ নেতা ডক্টৰ অসীম কুমাৰ দাসৰ যোগদান। আজি নগাঁও ৰাজীৱ ভৱনত অনুষ্ঠিত হোৱা নগাঁও জিলাৰ কংগ্ৰেছ কমিটিৰ যোগদান কাৰ্যসূচীত যুৱ নেতা ডক্টৰ অসীম কুমাৰ দাসে প্ৰায় ৩ শতাধিক লোকৰ সৈতে এক বিশাল সমদল লৈ ঘাহিৰ পৰা নগাঁও ৰাজীৱ ভৱনত উপস্থিত হৈ নগাঁও জিলাৰ কংগ্ৰেছ কমিটিৰ যোগদান কৰে আৰু তেওঁ সংকল্পবদ্ধ হৈ কংগ্ৰেছ দলৰ হৈ ৰাইজৰ হকে কাম কৰি যাম বুলি দৃঢ় প্ৰতিজ্ঞ হৈ ৰাইজৰ আশীৰ্বাদ কামনা কৰে। উক্ত সভাত নগাঁও জিলাৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ উপস্থিত থাকি দলৰ প্ৰগতি সম্পৰ্কে সাৰুৱা বক্তব্য প্ৰদান কৰে আৰু আজিৰ যোগদান কৰা সকলো নতুন সদস্যলৈ উষ্ম আদৰণি জনায়। ৰহাৰ পৰা নৱজ্যোতি ভূঞাৰ ৰিপৰ্ট, JNKD নিউজ। আমাৰ ৰহা সমষ্টিৰ আমাৰ নগাঁও জিলাৰ 61 নং ৰহা বিধানসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন পঞ্চায়তৰ পৰা মই প্ৰায় 400 মানলৈ আজি মই ভাৰতীয় জাতীয় কংগ্ৰেছ দলত যোগদান কৰিছোঁ। চাওক, গোটেই জীৱন প্ৰায় আজিলৈকে ৰাজনীতি কৰিলোঁ। 2001 চনত মই কংগ্ৰেছ দলৰ ছাত্ৰ সংগঠন NSY যোগেদি মই সক্ৰিয় ৰাজনীতিত প্ৰৱেশ ঘটিছিল মোৰ, আৰু তাৰ পাছত আজি 25 বছৰ ৰাজনীতি কৰি আহিলোঁ। যিটো ৰাজনৈতিক ব্যক্তি নিশ্চয় আগন্তুক দিনত ৰাজনৈতিকভাৱে সপোন আছে আৰু সমাজ সেৱা কৰি আহিছোঁ। সমাজ সেৱক হিচাপে সকলোৱে মোক জানে। গতিকে যাতে ৰাজনীতি হৈছে যে সমাজ সেৱা, গতিকে যাতে এই ৰাজনীতিৰ পথাৰখনৰ যোগেদি মই আমাৰ অসমৰ ৰাইজক লগতে আমাৰ ৰহা সমষ্টিৰ ৰাইজক যাতে মই সেৱা কৰিব পাৰোঁ, তাৰে কামনা লৈ পেলাই মই আজি পুনৰবাৰ কংগ্ৰেছৰ দলত যোগদান কৰিছোঁ। ধন্যবাদ।